জয় মা চামুণ্ডা 2026 ইংৰাজী নৱবৰ্ষৰ বাৰ্ষিক ফলাফলসমূহৰ শৃংখলাত আজি আমি ক'বলৈ ওলাইছোঁ কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশিৰ আগৰ কেইটা ৰাশি যেনে মেষ, বৃষ আৰু মিথুন ৰাশিৰ বিষয়ে আমি অলৰেডি ইউটিউব আৰু ফেচবুকত আপডেট দি দিছোঁ। সেই তিনিটা ৰাশিৰ ভিডিঅ' বনোৱা হৈছে, আপোনালোকে চাই ল'ব পাৰিব। আজি আমি কৰ্কট ৰাশিৰ এই বছৰটো কেনেকৈ যাব তাৰ বিষয়ে আলোচনা কৰিম আৰু সদায় প্ৰতি বছৰৰ দৰে মই আপোনালোকক জনাবলৈ পাই পেলাই অৱগত কৰাবলৈ পাই পেলাই সুখী হৈছোঁ যে আমি এই ৰাশিফলসমূহ জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। আপোনাৰ যদি নামটো এনেই নৰ্মেলি চাই পেলাই ৰাশি চোৱাই পেলাই দিয়া নাই, এনেই যদি আপোনাক কিবা এটা নামেৰে মাতি দিছে আৰু আপুনি ভাবিছে নিজৰ কৰ্কট ৰাশি বুলি, তেতিয়াহ'লে কিন্তু ফলকথনবিলাক আপোনালোকৰ লগত নিমিলিব পাৰে। সৰুৰ পৰা জন্মৰ পৰা আপোনাক কিবা এটা নাম দি ধৰক মাতি আছে, সেই নামটো কৰ্কট ৰাশিৰ আণ্ডাৰত পৰে, কিন্তু আপোনাৰ সেইটো জন্মগত ৰাশিৰ নাম নহয়, তেতিয়া আপোনালোকে সেইটো এষ্ট্ৰলজিক নুদুখিব। কাৰণ আপোনালোকৰ যদি জন্ম ৰাশি নহয়, তেতিয়াহ'লে আপোনালোকৰ ফলকথনখিনি নিমিলিব পাৰে আমাৰ ভিডিঅ'টোৰ লগত। গম পাইছে নাই? সেই কথাটোত গুৰুত্ব দিব। আৰু আপোনালোকৰ যদি জন্মৰ সময়ত জন্মচক্ৰ যদি বহুত ভাল আছিলে আৰু এতিয়া যদি আমি ভাল বুলি আপোনালোকক কৈ আছোঁ এইটো বছৰত, তেতিয়াহ'লে আপোনালোকৰ বহুত ভাল ফল যাব গোটেই বছৰটোতে। আৰু জন্মতে যদি বেয়া আছিলে, এতিয়া যদি আমি ভাল বুলি কৈ আছোঁ, বা জন্মতে যদি ভাল আছিলে এতিয়া যদি আমি বেয়া বুলি কৈ আছোঁ, তেতিয়াহ'লে মধ্যম ফল যাব গোটেই বছৰটোতে। আৰু জন্মতেও যদি আপোনালোকৰ বেয়া আছিলে, এতিয়াও যদি আমি ফলকথনত বেয়া বুলি কৈ আছোঁ, তেতিয়াহ'লে বৰ্ষফলটো বহুত বেছি বেয়াকৈ যাব পাৰে। এই কথাকেইটা গুৰুত্ব দিব। নিজৰ জন্ম ৰাশিৰ হিচাপত আপোনালোকৰ কৰ্কট ৰাশি হ'ব লাগিব। ভিডিঅ'টো চালে তেতিয়াহে ফলখিনি আপোনালোকে মিলা যেন পাব। আৰু তাৰ উপৰিও জন্মচক্ৰত আপোনালোকৰ প্লেচমেণ্ট কেনেকুৱা, সেইটোৰ ওপৰত বাৰ্ষিক ফলাফল বহুতখিনি নিৰ্ভৰ কৰে। গতিকে সেইটো আপোনালোকে ধ্যান ৰাখিব, ডাইৰেক্ট এষ্ট্ৰলজি বা যিকোনো বিদ্যাৰ ওপৰত আঙুলি নুঠাব। এই গোটেই বছৰটোতে মহত্বপূৰ্ণ বাৰ্ষিক ফলকথন ক'বলগীয়া যিকেইটা আমাৰ গ্ৰহ, যাৰ আধাৰত আমি ফলকথন কওঁ, সেই গ্ৰহকেইটা আপোনালোকৰ ক'ত ক'ত আছে সেইটো মই প্ৰথমতে আপোনালোকক জনাই দিবলৈ বিচাৰিছোঁ। শনি আপোনালোকৰ বৰ্তমান ভাগ্যস্থানত আছে। শনি যদি ভাগ্যস্থানত থাকে, ভাগ্যৰ সংযোগ স্থাপন কৰে, সেইটো কোনো ভুল নহয়, একদম সত্য কথা। যাত্ৰা কৰায়, ভ্ৰমণ দিয়ে, সেই বস্তুবিলাক দিয়ে। কিন্তু শনি যেতিয়া ভাগ্যস্থানত থাকে, তেতিয়া নিজৰ বন্ধুৰ লগত ৰিলেশ্যনবিলাক বৰ ভাল নাথাকিব পাৰে, কটুতা আহিব পাৰে, নিজতকৈ সৰু ভাই ভনীৰ লগত প্ৰব্লেমছ ক্ৰিয়েট হ'ব পাৰে। গতিকে সেই বস্তুবিলাক আপোনালোকে চাব লাগিব। এটা ভাল আছে যদি এটা বেয়াও আছে। আৰু শনিৰ তৃতীয় দৃষ্টি আপোনালোকৰ আয় স্থানত, ইচ্ছাপূৰ্তি স্থানত পৰি আছে। শনিৰ তৃতীয় দৃষ্টিটো ইচ্ছাপূৰ্তিৰ স্থানত পৰাটো শুভ নহয়, যিটোৱে নেকি আপোনালোকৰ মনৰ আশাটো পূৰ্ণ হ'বলৈ নিদিব বা আপোনালোকৰ আয় ইনকামত বাধা প্ৰয়োগ কৰিব পাৰে। এতিয়া আপোনালোকৰ অষ্টমত আছে ৰাহু। অষ্টমত ৰাহুৱে আকস্মিক ধন প্ৰাপ্তিও কৰায়, ক'বলৈ গ'লে খাজানাও প্ৰদান কৰে, আৰু ক'বলৈ গ'লে বহুত বেছি ভয়, ভ্ৰম, নানান তৰহৰ ব্যাধি, নানান তৰহৰ কষ্ট প্ৰদান কৰে। কুটুম্বৰ লগত মতভেদ, বাণীগত শত্ৰুতা, বাণীৰ পৰা শত্ৰু হোৱা, কুটুম্বৰ লগতে কথা বতৰা, ধৰক এনেকুৱা কথা বতৰা হৈ গ'ল বা আপোনাৰ বাণীৰ ফলত কুটুম্বৰ লগতে ৰিলেশ্যন বেয়া হৈ গ'ল। এই ফলবিলাক আপোনালোকে অলপ অলপ পাই থাকিব, কাৰণ আপোনালোকৰ অষ্টমত ৰাহু আৰু দ্বিতীয়ত কেতু আছে। অক্টোবৰৰ প্ৰায় শেষলৈকে আপোনালোকৰ থাকিব এই ৰাহুটো। গতিকে আপোনালোকে অকণমান সাৱধান হ'ব লাগিব এইটো ক্ষেত্ৰত। আৰু ৰাহু কেতু সদায় উল্টাকৈ চলে, সেইটো কথা আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া দেৱগুৰু বৃহস্পতি প্ৰথম চোৱাত আপোনালোকৰ থাকিব জুন মাহৰ আগলৈকে থাকিব আপোনাৰ দ্বাদশত। বৰ্তমান আপোনালোকৰ দ্বাদশত বৃহস্পতি চলি আছে। দ্বাদশত বৃহস্পতি চলি থাকিলে যদিও বা ভাল খৰচ হয়, কিন্তু খৰচটো বহুত বেছিকৈ বঢ়াই দিয়ে, বহুত বেছিকৈ খৰচ বঢ়াই দিব, বহুত বেছি দৌৰা দৌৰি কৰাই দিব, একদম ৰেষ্ট নোপোৱা নিচিনা কৰিব, বহুত বেছি প্ৰেছাৰো বঢ়াই দিব। আৰু যেতিয়া জুন মাহৰ পৰা আপোনালোকৰ জন্ম ৰাশিত আহিব, তেতিয়াও বহুত প্ৰেছাৰ বঢ়াই দিব। মানুহে আপোনাৰ ওপৰত নজৰ দিব, আপুনি কি কৰি আছে, আপোনালোকৰ কামবিলাকৰ ওপৰত নজৰ দিব। আৰু প্ৰেছাৰটো ইমানেই পৰিব জুন মাহৰ পৰা, দায়িত্ব কৰ্তব্য নিৰ্বাহ কৰোঁতে 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 নিজলৈ অকণো সময় নাপাব। কেতিয়াবা ইমানেই ভাগৰুৱা হৈ যাব যে আপোনালোকৰ উনিহাও উপজি যাব পাৰে। ইমান বেছি প্ৰেছাৰ, ইমান বেছি দায়িত্ব, ইমান বেছি কৰ্তব্যৰ ফালে চাই থাকিবলগীয়া আপোনালোকৰ হ'ব যে মই কি ক'ম। গতিকে এই গোটেই কম্বিনেশ্যনবিলাকত যেতিয়া আপোনালোকৰ জুন মাহত লগ্নত যেতিয়া বৃহস্পতি আহিব, তেতিয়া প্ৰেছাৰৰ লগতে কিন্তু আপোনালোকে কিছুমান শুভ বস্তুও পাব। শুভ বস্তুবিলাক হৈছে যশ, মান, প্ৰতিষ্ঠা বা মানুহৰ আপোনালোকৰ ফালে আকৰ্ষণ সৃষ্টি হোৱা, এই গোটেইবিলাক বস্তু। বা আপোনালোকে কিছুমান ক্ষেত্ৰত বৃদ্ধিও লাভ কৰিব। ধৰক কিবা এটা কাম কৰিবলৈ বিচাৰিছে, সেই কামটো আপোনালোকৰ এইটো বছৰত কৰিব পাৰিব পাৰে, ফলীভূত হৈ যাব পাৰে। কিবা এটা যোজনা আপোনালোকে বনাইছিলে, সেইটো সফল হ'ব পাৰে। বিবাহৰ যোগ বনা নাছিলে, বিবাহৰ প্ৰবল যোগ বনিব পাৰে। সন্তানৰ ক্ষেত্ৰত প্ৰয়াসৰত হৈ আছিলে, সন্তান আপোনালোকৰ জীৱনলৈ আগমন ঘটিব পাৰে। গতিকে এনেকুৱা শুভ বস্তুবিলাকৰ সংযোগ আপোনালোকৰ কাৰণে বনিব। বছৰটো নৰ্মেলি চাবলৈ গ'লে যিহেতু লগ্নতে আপোনালোকৰ ৰাশিতে আহিব গুৰুটো, বহুত বেছি প্ৰেছাৰাইজ যদিও বা হৈ যাব বছৰটো, তথাপিতো আপোনালোকৰ কাৰণে মোটামুটি মোটা আকাৰত চালে উত্তম বছৰ বুলি ক'ব পাৰি।
নতুন ঊৰ্জা, নতুনত্ব এটা নতুন এটা শক্তিৰ আপোনালোকে সঞ্চাৰ যেন অনুভৱ কৰিব। দেৱগুৰু বৃহস্পতিয়ে যেতিয়া ৰাশিত আহে নহয়, মানুহজনক বহুত প্ৰেছাৰাইজ কৰে, কিন্তু প্ৰেছাৰাইজ কৰাৰ লগতে মই এইটো কথা নিজৰ জীৱনতো অনুভৱ কৰিছোঁ যে বহুত দৌৰিবলৈ এটা বেলেগ ধৰণৰ এনাৰ্জিও দিয়ে। যিমান প্ৰেছাৰাইজ কৰিব ধৰক, প্ৰেছাৰ আপোনালোকে পাব, কিন্তু উচ্চগত গুৰু হোৱাৰ কাৰণে আপোনালোকক ইমানেই বেছি এটা মানে অদম্য হেৰি দিব, ক'বলৈ গ'লে এনাৰ্জি দিব যে গোটেই দিনটো একদম ৰাতি 12টালৈকে কাম কৰাৰ ক্ষমতা দি দিব। কেতিয়াবা মাজতে এদিন দুদিন এলাহ লাগিব পাৰে, সেইটো বেলেগ কথা, কিন্তু ক্ষমতা, যিটো ঊৰ্জা বুলি কয়, যিটো শক্তি বুলি কয়, এনাৰ্জি লেভেলটো আপোনালোকৰ ইনক্ৰিজ কৰাব। নতুনত্ব আপোনালোকৰ কাৰ্য ক্ষেত্ৰলৈও আহিব, কাৰ্যক্ষমতা আপোনালোকৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে যিকোনো মিছা কথাক লৈ পেলাই আপোনালোকক ফচাই দিব পাৰে, সেইটো ক্ষেত্ৰত আপোনালোকে ৰাজনীতিৰ লগত জড়িত মানুহসকলৰ কাৰণে অকণমান সাৱধান বাণী। ধনৰ লেনদেনত অকণমান এইটো বছৰত আপোনালোকে বিশেষকৈ জুন মাহলৈকে সাৱধান হ'ব লাগিব। অক্টোবৰ মানলৈকে আপোনালোকৰ বাণীত সমস্যা থাকিব, কুটুম্বৰ সৈতে আপোনালোকৰ সমস্যা থাকিব, ভ্ৰম আদি আপোনালোকক ৰাহুৰ ফালৰ পৰা মানে পাই থাকিব। এইটো মই আগতে আপোনালোকক কৈয়ে দিলোঁ আৰম্ভণিতে। খোজা মাত্ৰকে আপোনালোকে মানুহক টকা দি নিদিব, সেইটোৱে আপোনালোকক সমস্যা দিব পাৰে। আৰ্থিক স্থিতি নৰ্মেলি মোটা আকাৰত যদি চাওঁ, আৰ্থিক স্থিতি আপোনালোকৰ ভাললৈ আহিব। এতিয়া প্ৰথম আপোনালোকৰ যেতিয়ালৈকে দেৱগুৰু বৃহস্পতি ধৰক লগ্নত থাকিব, তাৰপিছত আপোনালোকৰ অক্টোবৰ মানৰ পৰা আকৌ দেৱগুৰু বৃহস্পতি আপোনালোকৰ ছেকেণ্ড হাউচতো আহিব। স্থিৰ ৰাশিত যেতিয়া ছেকেণ্ড হাউচত মিত্ৰ ৰাশিত দেৱগুৰু বৃহস্পতি আহিব, তেতিয়া আপোনালোকৰ কুটুম্বৰ বৃদ্ধি যোগ, ধন বৃদ্ধি যোগ, ধন সঞ্চয়ৰ যোগ বা কিবা গোটা সম্পত্তি, বাপ দাদাৰ ফালৰ সম্পত্তি আপোনালোকৰ নামলৈ অহা, তেনেকুৱা ধৰণৰ যোগো আপোনালোকৰ কাৰণে বনিব পাৰে। কিছুমান আৰ্থিক আপোনালোকৰ ক্ষেত্ৰত মোটা আকাৰত যিহেতু ভাল বুলি মই কৈছোঁ, সেইটোৰ দ্বাৰা আপোনালোকে কিছুমান বাধাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। যিসকলে কৃষি কাৰ্যৰ লগত, খেতি বাতিৰ লগত জড়িত, তেওঁলোকৰ বহু লাভ হ'ব এই বছৰটোত। সন্তানৰ সংযোগ আৰু বিবাহৰ সংযোগৰ কথা মই আপোনালোকক ক'লোঁ। দাম্পত্য জীৱনতো আপোনালোকৰ প্ৰায় জুন মাহৰ পৰা, জুন মাহৰ আগলৈকেতো যিয়ে নহওক, কিন্তু জুন মাহৰ পৰা আপোনালোকৰ জুন মাহৰ পৰা বহুত বেছি দাম্পত্য সুখ আপোনালোকে লাভ কৰিব পাৰিব। দাম্পত্য সুখ ক'বলৈ গ'লে গোটেইখিনি তাত ইনক্লুড হৈ যায়, শাৰীৰিক মানসিক গোটেইখিনি তাত ইনক্লুড হৈ যায়। গতিকে যিসকলে বিবাহৰ কাৰণে ৰৈ আছিলে, তেওঁলোকে যাতে বিবাহত মানে আবদ্ধ হ'ব, তেতিয়া সেই গোটেইখিনি সুখ তেওঁলোকে, যিটোক আমি দাম্পত্য সুখ বুলি কওঁ, তেওঁলোকে পাব পাৰিব। সেইটো সহজ কথা। চাকৰিত আপোনালোকৰ প্ৰমোচনৰ যোগ হ'ব পাৰে, আৰু যিসকলে চাকৰি নাই পোৱা, যিহেতু আপোনালোকৰ জীৱনত দায়িত্ব, কৰ্তব্য, প্ৰেছাৰ বাঢ়িব, মানে সেইটো চাকৰিৰ ফালৰ পৰাওতো বাঢ়িব পাৰে। আপোনালোকৰ একো কাম নাছিলে ধৰক, এনেকুৱা গম্ভীৰ একো দায়িত্ব নাছিলে, চাকৰি এটা, কিবা এটা পদ এটা, সৰুৱে হওক লাগিলে, কিবা এটা পদ এটা, দায়িত্ব এটা পাই যোৱাৰ লগে লগে আপোনালোকৰতো প্ৰেছাৰটো বাঢ়ি যাব। গতিকে দেৱগুৰু বৃহস্পতি আহি পেলাই সেই প্ৰেছাৰটো আপোনালোকক দিব পাৰে, বা আপোনালোকে বৰ্তমান যিটো প্ৰেছাৰত আছিলে, প্ৰমোচন দি পেলাই আপোনালোকৰ প্ৰেছাৰটো 10 গুণ বঢ়াইও দিব পাৰে। ঘৰুৱা কিছুমান সমস্যাৰ আপোনালোকৰ সমাধান হ'ব। কিন্তু বহুত একদম মানে মনৰ ওচৰৰ, আপোনাৰ ক'বলৈ গ'লে অন্তৰ্মনৰ ওচৰৰ এজন ব্যক্তিৰ পৰা আপোনালোকে ঠগন খাব লগা হ'ব পাৰে, মানে আপোনালোকক ঠগি দিব পাৰে। কোনোবা এজন ব্যক্তি যি নেকি আপোনাৰ হৃদয়ৰ বহুত ওচৰ, সেইজনে আপোনাক ঠগিও দিব পাৰে। সেইটো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ক্ষেত্ৰতো, প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো হ'ব পাৰে। বিদেশৰ লগত জড়িত যদি কিবা কাম আছিলে, বিদেশলৈ যোৱা বা বিদেশত এডমিশ্যন লোৱা বা এনেই ফুৰিবলৈ যোৱা, বা কিবা প্ৰডাক্ট চেল কৰা বা বিজনেছ ডিল টাইপৰ কিবা যদি বস্তু বিদেশৰ লগত আপোনালোকৰ আছিলে, তেতিয়াহ'লে সেইবিলাক কামত আপোনালোকৰ সফলতা আহিব, সেইবিলাক কামৰ আপোনালোকৰ সংযোগ বনিব। কিন্তু এই বছৰটোত কোনোবা এজন প্ৰিয় ব্যক্তি আপোনাৰ পৰা আঁতৰি যাব পাৰে। এতিয়া ঘৰৰ সদস্য যিজনৰ লগত নেকি আপোনাৰ বহুত এটাচমেণ্ট আছিলে, ধৰক জ্যেষ্ঠ ব্যক্তি ঢুকায়ো যাব পাৰে, বা এনেও আপোনালোকৰ কাৰোবাৰ লগত কাজিয়া চাজিয়া হৈ বা তৰ্কাতৰ্কি লাগি বা বেয়া পোৱা পুই হৈ পেলাই ফাট মেলিব পাৰে ৰিলেশ্যনশ্বিপ। কোনোবা এজন ব্যক্তি, সেইটো যিকোনো হ'ব পাৰে, কিন্তু নিজৰ বহুত প্ৰিয়জন বুলি ইয়াক আমি কৈছোঁ। এতিয়া আপোনালোকক মাহ হিচাপত মই ফলবিলাক ক'ম। জানুৱাৰী মাহটো আপোনালোকৰ কাৰণে কেনেকুৱা হ'ব। জানুৱাৰী লাভত ধন লাভৰ সংযোগ বনিব আপোনালোকৰ কাৰণে, সুখৰ সময় আপোনালোকৰ কাৰণে, শুভ মংগলময় কৃত্যবিলাক আপোনালোকৰ ঘৰত আৰু বংশ পৰিয়ালত দেখা যাব। ফেব্ৰুৱাৰী মাহটোত আপোনালোকে নেটৱৰ্কিংটো যিমান বঢ়ায়, সিমানেই আপোনালোকৰ ইনকাম লেভেলটো বাঢ়িব। নিজৰ কৰ্তব্যবোৰ আপোনালোকে নেৰিব, সকলোখিনি আপোনালোকৰ ফেব্ৰুৱাৰী মাহটোত শুভ হৈ যাব। মাৰ্চ মাহত আশা আৰু নিৰাশা দুয়োটাই থাকিব। যাক আপুনি সদায় সহায় কৰিব, সি সময়ত আপোনাৰ কাম নাহিব, সেইটোক লৈ পেলাই আপোনাৰ মনত অকণমান আঘাত লাগিব পাৰে। উচ্চ অধিকাৰীৰ লগত আপোনালোকে বেছি ঘনিষ্ঠতা নকৰিব, বা বৰ বেছি হলি গলি নকৰিব। বাণীত আপোনালোকে নিয়ন্ত্ৰণ ৰখি পেলাই নিয়ন্ত্ৰণটো ৰাখিলে তেতিয়াহ'লে আপোনালোকৰ খুব ভাল হ'ব, ভালেৰে যাব। আৰু এপ্ৰিলত আপোনালোকৰ যিকোনো ভবামতে প্লেনিংবিলাক, যোজনাবিলাক ভবামতে আপোনালোকৰ ছাকচেছ নহ'ব পাৰে। ঘৰুৱা মানুহৰ লগত বা বন্ধুৰ লগত আপোনালোকৰ সুখ থাকিব, সেইবিলাক সুখত অৱশ্যে বাধা নাই দেখুওৱা। মে' মাহত আপোনালোকৰ কামবিলাক দেৰি হ'ব, যিটো কাম 5 দিনত হ'ব লাগে সেইটো কাম 15 দিনত হ'ব। তেনেকুৱা ধৰণৰ অসুবিধাবিলাকে আপোনালোকৰ মনৰ এটা কোনোবা এটা কোণত টেনশ্যন এটা বঢ়াই দিব পাৰে। সিদ্ধান্ত লোৱাত আপোনালোকৰ অসুবিধা হ'ব, ডিচিশ্যন লোৱাত আপোনালোকৰ অসুবিধা অনুভৱ কৰিব পাৰে মে' মাহত।
জুন মাহত আপোনালোকৰ অতি বেছি উত্তৰদায়িত্ব বাঢ়িব, ইমানেই বেছি প্ৰেছাৰ বাঢ়িব, ইমানেই বেছি প্ৰেছাৰ বাঢ়িব যে মই আপোনালোকক কি ক'ম, চকু মুদিবলৈ হাত ভৰিকেইটা একদম মানে এনেকৈ এঙামৰি এটা দিবলৈও হয়তো আপুনি সময় বিচাৰি নাপাব পাৰে। কিন্তু সেইবুলি এতিয়া চাওক, দায়িত্ব কৰ্তব্য প্ৰেছাৰ বা একদম পূৰা বহুত বেছি কাম ব্যস্ততা এইবিলাক কাৰ কাৰণে কৈছোঁ, যি নেকি কিবা এটা নহয় কিবা এটা কামত লিপ্ত হৈ আছে, যি নেকি এটলিষ্ট ব্যস্ততাটো তাৰ জীৱনত হ'ব পাৰে, তেনেকুৱা মানুহৰ কাৰণেহে কৈছোঁ। এতিয়া কোনোবাই পঢ়িও থকা নাই, চাকৰিও নকৰে, ঘৰত খেতিও নকৰে, ঘৰত মাক দেউতাক বা কাৰোবাকো সহায়ো নকৰে, সি খালি অকল দিনটোত ভাত খায়, গা ধুৱে, আকৌ শুই থাকে, আকৌ লগৰ ল'ৰা ছোৱালীৰ লগত ওলাই যায়, আড্ডা মাৰে, আকৌ আহি ভাত খাই শুই থাকে। তেনেকুৱা মানুহজনৰ একো প্ৰেছাৰ নাবাঢ়ে, কাৰণ তেখেতে একো কামৰ লগত লাগিয়ে থকা নাই। যদি কামৰ লগত একো কামতে তেখেতে ইনভলভ হোৱা নাই, তেতিয়াহ'লে প্ৰেছাৰ বা দায়িত্ব কেনেকৈ বাঢ়িব, তেনেকুৱা এটা কথা। আকৌ দায়িত্ব বঢ়াৰ আপোনাৰ বেলেগ ফালেদিও আপোনালোকৰ হেৰিটো আহি যায়। কোনোবা এজন এনেকুৱা ব্যক্তি ধৰক আপোনাৰ জীৱন নোহোৱা হোৱাৰ কাৰণে আপোনাৰ দায়িত্ব বাঢ়িব পাৰে, তেনেকুৱাকৈও আমি ভাবিব লাগিব কথাবিলাক। জুন মাহত দায়িত্ব বঢ়াৰ লগতে আপোনালোকৰ ধন লাভো হ'ব, ধন লাভৰ সংযোগো বনিব। স্বাস্থ্যৰ কিন্তু অকণমান সমস্যা এইটো সময়ত আপোনালোকৰ থাকিব। ধাৰ্মিক যাত্ৰাবিলাক আপোনালোকৰ কাৰণে হ'ব পাৰে। জুলাইত খৰচ বৃদ্ধি হ'ব, দায়িত্ব আপোনালোকৰ বাঢ়িবই, তেনেকৈ থাকিব। দান দিলে আপোনালোকৰ কাৰণে লাভ হ'ব, দান পুণ্য কৰিব। ৰোগ ঋণৰ পৰা আপোনালোকে অব্যাহতি পাবলৈ হ'লে দান দক্ষিণা কৰিব লাগিব। আগষ্ট মাহত আপোনালোকৰ ধন প্ৰাপ্তিৰ নতুন ৰূপৰেখা তৈয়াৰ হ'ব, পদোন্নতিৰ যুগ দেখা গৈছে আৰু মনত আপোনালোকৰ উৎসাহ ফূৰ্তি উদ্দীপনা বলি থাকিব। এতিয়া আমি ছেপ্টেম্বৰ মাহৰ বিষয়ে আলোচনা কৰিম। ছেপ্টেম্বৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত শুভ নহয়, প্লেনিংবিলাক কৰি থোৱাবিলাক আপোনালোকৰ সফল হ'ব, সেইবিলাক কামত আহিব। আৰু বিবাদৰ ক্ষেত্ৰত আপোনালোকৰ কেছ মামলা জড়িত হৈ থকা যিবিলাক ধৰক কথা, সেইবিলাকত আপোনালোকৰ পজিটিভ ৱে দেখিবলৈ পাব পাৰে। চল অচল সম্পত্তিৰ লাভ আপোনালোকৰ এইটো মাহত হ'ব পাৰে। এতিয়া অক্টোবৰ মাহৰ বিষয়ে আমি আলোচনা কৰিম। অক্টোবৰ মাহত বিশেষতা লৈ আহিব এই মাহটোৱে আপোনালোকৰ জীৱনলৈ। বহুত বেছি মহত্বপূৰ্ণ কিছুমান মুভমেণ্ট ক্ৰিয়েট হ'ব পাৰে এই মাহটোত। ঘৰত বা ব্যৱসায়স্থলত আপোনালোকে প্ৰয়োজনীয় কিবা বিশেষ গেজেট, বিশেষ বস্তু আপোনালোকে কিনিব পাৰে বা কিনা মেলা হ'ব পাৰে বা কিনাৰ সংযোগো স্থাপন হ'ব পাৰে। কিবা মেচিনো হ'ব পাৰে ধৰক, মানে আপোনালোকৰ ব্যৱসায় বাণিজ্যত লগা তেনেকুৱা বস্তুও কিনিব পাৰে, ভেহিকেলো কিনিব পাৰে। মেহনতৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয়ৰ যুগ, যশ মান প্ৰতিষ্ঠা উপলব্ধি আদি নতুন কাম এইবিলাক অক্টোবৰ মাহত দেখা গৈছে। নৱেম্বৰ মাহত আপোনালোকে গৃহস্থীৰ ক্ষেত্ৰত শুভ দেখুৱাইছে। নিৰাশা আপোনালোকৰ আশাত পৰিণত হ'ব। কিবা এটা যদি নিৰাশা হৈ আছিলে জীৱনত, আশাত পৰিণত হ'ব। তীব্ৰ লাভৰ পিছত আপোনালোকৰ মনটো দৌৰি থাকিব, মানে কেনেকৈ বেছিকৈ লাভ কৰিব পাৰোঁ, যিকোনো বস্তুত লাভ কেনেকৈ বেছি ল'ব পাৰোঁ, সেই বস্তুটোত আপোনালোকৰ মনটো ৰমি থাকিব, সেইটোত ধান্দা গৈ থাকিব। ডিচেম্বৰ মাহত আপোনালোকৰ ব্যৱসায়ত নতুনত্ব আহিব, মনোৰঞ্জনত আপোনালোকৰ ৰুচি বৃদ্ধি হ'ব আৰু মনোৰঞ্জনত খৰচ পাতিও কৰিব। আপোনালোকে মেহনত যিমানেই কৰিব সিমানেই আপোনালোকৰ ভাল, কিন্তু মেহনত ইমানো বেছি নকৰিব যে স্বাস্থ্যৰ আপোনালোকে কেয়াৰ ল'বলৈ সময় নাপায় বা স্বাস্থ্য আপোনালোকৰ বেয়া হৈ গ'ল। তেনেকুৱা ধৰণৰ মেহনতো এইটো সময়ত আপোনালোকে এই ডিচেম্বৰ মাহত আপোনালোকে নকৰিব। যাত্ৰা আপোনালোকৰ কাৰণে লাভপ্ৰদ হ'ব আৰু ঘৰুৱা সমস্যাবিলাক আপোনালোকৰ লাহে লাহে দূৰ হোৱা যেন দেখিবলৈ পাব। এতিয়া আমি কৰ্কট ৰাশিৰ বিষয়ে কি এনেকুৱা মহা উপায় দিম, কি এনেকুৱা নিয়ম কৰিলে আপোনালোকৰ গোটেই বছৰটো বহুত বেছি ভালকৈ যাব বা যিখিনি বাধা বিঘিনিৰ কথা কোৱা হৈছে সেইখিনি নিৰ্মূল হ'ব, মই আপোনালোকক জনাই দিবলৈ ওলাইছোঁ। প্ৰতি মাহে আপোনালোকৰ শুক্লপক্ষৰ এটা শুক্ৰবাৰত আৰু কৃষ্ণপক্ষৰ এটা শুক্ৰবাৰত আপোনালোকে মৌৰা পাখি, মিঠা পাণ, যিখন মিঠা পাণ নৰ্মেলি আমি মহিলাবিলাকে খাওঁ, মিঠা পাণ, নীলা কাপোৰ বা যিকোনো নীলা বস্তু, নাৰিকল দেৱী মন্দিৰত বা শিৱ মন্দিৰত আপোনালোকে অৰ্পণ কৰিব লাগে আৰু ধূপ চাকি আপোনালোকে জ্বলাব লাগে। কামত আপোনালোকে ফ'কাছ দিব, মাথাটো এনে একদমেই নাৰাখিব। মাথাটো যদি এনে বহুৱাই ৰাখিছে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, সেই যিটো কামৰ প্ৰতি থকা আপোনালোকৰ হেঁপাহ সেইটোৰ কোনো ধৰণৰ মূল্য নাথাকিব। গতিকে কামত ফ'কাছ ৰাখিলে ৰাহুৱে ইমান বেছি আমনি কৰিবলৈ নাপায়। ইম'চনেল ছাইডটো যেতিয়া বেছি হেভি হৈ যায় তেতিয়াই আহি ৰাহুৱে নৰ্মেলি আমনি কৰেহি। শিৱ মন্দিৰত আপোনালোকে দৈ আৰু চেনি একেলগে মিশ্ৰণ কৰি পেলাই বৃহস্পতিবাৰে শিৱলিংগ অভিষেক কৰিব সামূহিক মন্দিৰত গৈ পেলাই, তেতিয়া আপোনালোকৰ কাৰণে খুব লাভ হ'ব। বছৰটো যদি এইকেইটা সৰু সৰু ৰিমেডি কৰি লয় তেতিয়াহ'লে আপোনালোকৰ বছৰটো নিশ্চিত ৰূপে ভাল যাব। তাৰ উপৰিও যদি আপোনালোকে পাৰ্চনেলি কুণ্ডলী বিশ্লেষণ যদি কৰিম বুলি ভাবিছে, জন্ম কুণ্ডলী যদি বনাই থোৱা নাইও, আপোনালোকে চন তাৰিখ দি পেলাই নিজৰ জন্মৰ সময়ত কি কি যুগ আছিলে, ভাল বেয়া আছিলে আপোনালোকে জানিব পাৰিব, বা বৰ্তমানত কি ভাল চলি আছে বা ভৱিষ্যতে কিমানখিনি আমি আগুৱাব পাৰিম, সেই গোটেই কথাবিলাক আপোনালোকে আমাৰ ইয়াত যিটো নম্বৰ দিয়া আছে স্ক্ৰীণত সেইটোত যোগাযোগ কৰি পেলাই হোৱাটছআপত মেছেজ কৰি পেলাই সেই নম্বৰটোত আপোনালোকে এপইণ্টমেণ্ট বুক কৰি পেলাই বাছটো মানে দেখুৱাব পাৰিব, অনলাইন বাছটো কনচাল্ট কৰিব পাৰিব আৰু অনলাইন নিউমৰলজি এষ্ট্ৰলজি আপোনালোকে দুইটাই চাব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা মাৰি পেলাই আমাৰ উৎসাহ বৰ্ধন কৰি দিব আৰু আপোনালোকে এই চেনেলটো যদি ৰাইজৰ কাৰণে দৰকাৰী বুলি ভাবিছে আগুৱাই দিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব। এই ৰিমেডিকেইটা আপোনালোকে কৰি পেলাই আশা কৰিছোঁ গোটেই বছৰটোৰে বহুত বেছি লাভ উঠাব আৰু লগতে গোটেই বছৰটোৰ
যি দুটা ধৰক নৱবৰ্ষ আহিব, এটা হৈছে ইংৰাজী নৱবৰ্ষ, এটা হৈছে অসমীয়া নৱবৰ্ষ। এই দুইটালৈকে আপোনালোকক শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।